আমাৰ বাল্য বিবাহ শিশু শ্ৰম আৰু ড্ৰাগছ এই কুসংস্কাৰ কেইটা যে বৰ্তমান সমাজত দিনক দিনে যেভাবে বৃদ্ধি হৈছে এই ক্ষেত্ৰত আমাৰ নৱপ্ৰজন্মৰ লগতে সমাজটো বিনষ্ট হোৱাৰ এটা পৰিসংখ্যা আহি গৈছে। গতিকে আমি আজি কুকুৰমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত ইয়াত আমি গজাৰি গান্ধী চিকিৎসালয়ৰ পৰা আপোনাৰ কুকুৰমাৰা গাঁও পঞ্চায়ত কাৰ্যালয়লৈকে আমি এটা পদযাত্ৰা ৰূপায়ণ কৰিলোঁ আৰু এই পদযাত্ৰাত আপোনাৰ ক'বলৈ গ'লে প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰী তথা আমাৰ যিবিলাক সচেতন ৰাইজ তেওঁলোকে সহযোগ কৰিলে আৰু যাৰ কাৰণে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই আজিৰ পদযাত্ৰা বা আজিৰ কাৰ্যসূচী দি এটা কথা চৰকাৰ তথা আমি আমাৰ জিলা প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ যে ৰাইজ ড্ৰাগছৰ বিৰুদ্ধে অতিষ্ঠ হৈ গৈছে, ৰাইজ বাল্য বিবাহৰ বিৰুদ্ধে অতিষ্ঠ হৈ গৈছে, ৰাইজ শিশু শ্ৰমৰ বাবে অতিষ্ঠ হৈছে আৰু যাৰ বাবে আজিৰ এইটো খুব প্ৰকাশ। আজি চাওক বেছিভাগে ছোৱালী মানুহ আমাৰ এই কাৰ্যসূচীত যোগদান কৰিছে। তাৰ কাৰণটোৱে হ'ল ছোৱালীসকলেও নিবিচাৰে যে বাল্য বিবাহ তেওঁলোকক দিয়ক, কাৰণ তেওঁলোকে বিচাৰে যে ডক্টৰ ইঞ্জিনিয়াৰ তেওঁলোকে হ'ব পাৰিব, কিন্তু গাৰ্জিয়ানবিলাক কি কৰে, গাৰ্জেনবিলাক আলাভলা কৰি তেওঁলোকক বিয়া দিবলৈ বাধ্য কৰে। গতিকে এই ক্ষেত্ৰত গাৰ্জেনবিলাকৰ ওপৰত যাতে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে আৰু তেওঁলোকক সজাগ বা সচেতন কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা যাতে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে। আৰু ড্ৰাগছ যিহেতু দিনক দিনে বাঢ়ি গৈছে, আমি এই ক্ষেত্ৰত যুৱ প্ৰজন্মসকলক জনাম যে আপোনালোকে ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছক বাদ দি বাকী বেলেগ বস্তুত আসক্ত হওক। আচলতে ড্ৰাগছক আসক্ত হ'লে আপোনাৰ জীৱনটোৰ লগতে সমাজটো শেষ আৰু আপোনাৰ পৰিয়ালটো হওক। গতিকে ড্ৰাগছত আসক্ত নহয়, আপোনালোকে হয়তো ভাল বস্তুত আসক্ত হওক। আৰু শিশু শ্ৰম আমি দিনক দিনে দেখিবলৈ পাইছোঁ বাঢ়ি গৈছে। শিশু শ্ৰম বন্ধ কৰিব লাগিব। আপোনাৰ বাইক মেকানিকেই হওক আৰু চাহৰ দোকানত নহওক কিয়, চবতে আচলতে আমি গ'লে দেখিবলৈ পাওঁ সৰু সৰু কণ যিবিলাক শিশু তেওঁলোকৰ আচলতে পঢ়া শুনাৰ বয়স। আজি ভাৰত চৰকাৰে বাধ্যতামূলক কৰিছে যে 6 বছৰৰ পৰা 14 বছৰলৈকে শিশু বাধ্যতামূলক শিক্ষা, কিন্তু এই ক্ষেত্ৰত স্কুলৰ যিবিলাক শিক্ষক আছে তেওঁলোকৰো এটা গুৰুত্ব প্ৰদান কৰিব লাগে, ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমাৰ জিলা প্ৰশাসন, জিলা শিক্ষা বিষয়াক এটা গ্ৰহণ কৰিব লাগে আৰু শ্ৰম বিষয়া যিবিলাক আছে তেওঁলোককো আচলতে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অন্যথা আমি কিন্তু বৰ্তমান যিটো পৰিৱেশ দেখিবলৈ পাইছোঁ দক্ষিণ হাওৰা মানকাচৰ জিলা, নহ'লে কিন্তু নৱপ্ৰজন্মৰ ভৱিষ্যত প্ৰজন্মটো এটা ধ্বংসৰ দিশে গতি কৰিব দেখিবলৈ পোৱা যায়। জিলাহঁতত প্ৰায় আপোনালোকে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লৈ থাকে। আজি গাঁও অঞ্চলত আহি এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণটো কি? ইয়াৰ কাৰণটো হ'ল চৰকাৰ বা প্ৰশাসন বা পুলিচ প্ৰশাসন ব্যৰ্থ হৈছে। কাৰণ মানুহক বুজাব নোৱাৰে, তেওঁলোক মানুহৰ ওচৰে পাজৰে যাব নোৱাৰে। তেওঁলোকে কেৱল এচি ৰুমত থাকি নিজৰ দৰমহাটো লৈ তেওঁলোকে জীৱন অতিবাহিত কৰি আছে। এইবিলাক কাম আমি কৰিব লাগিব, যিহেতু আমি এটা সংগঠন, ছাত্ৰ সংগঠন, সামাজিক যিবিলাক বেধি আছে এইবিলাক নিৰ্মূল কৰাৰ অৰ্থে আমাৰ এটা দায়িত্ব আছে আৰু আমি আমাৰ দায়িত্ব পালন কৰি আছোঁ। আৰু আমি পুলিচ তথা আমাৰ যিবিলাক প্ৰশাসন আছে তেওঁলোককো আজি আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে গুৰুত্ব দিয়ক, নহ'লে আমাৰ সমাজটো, আমাৰ এই নৱপ্ৰজন্মটো ধ্বংস হোৱাৰ এটা পৰ্যায় আহিব।